নমস্কাৰ স্বাগতম জনাইছোঁ আছাম টিচিৰ চেনেললৈ। মই আজি আপোনাৰ মাজলৈ আছোঁ কেইটামান অসমৰ অৰ্থনৈতিক কুৱেশ্যন আনচাৰ সকলোৱে ভালদৰে শুনি যাব, আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যাতে আগলৈ এনেকুৱা ভিডিঅ' পাই থাকে, তাৰ আশা কৰি মই আজি আৰম্ভ কৰিছোঁ। সকলোৱে মিডিয়াম 1K ছাবস্ক্ৰাইব কৰিবলৈ আশা কৰিলোঁ, আৰু সকলোৱে ভালকৈ পঢ়িব, সকলোৱে এটা চাকৰি লওক তাৰে আশা কৰি মই আজি আৰম্ভ কৰিছোঁ। 61 আয়ুৰ্বেদ মহাবিদ্যালয় অসমৰ কোন ঠাইত আছে? উত্তৰ হ'ব গুৱাহাটীত। 62 নেশ্যনেল ইনষ্টিটিউট অৱ টেকন'লজি অসমৰ কোন ঠাইত আছে? উত্তৰ হ'ব শিলচৰত। ইয়াত টাইপিঙত মিষ্টেক হৈছে, শিলচৰত। 63 আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয় অসমৰ কোন ঠাইত আছে? উত্তৰ হ'ব দেৰগাঁৱত। 64 আৰবী ভাষাৰ প্ৰশিক্ষণ মহাবিদ্যালয় ক'ত আছে? উত্তৰ হ'ব ৰঙিয়াত। 65 অসমৰ কোন ঠাইত মীন মহাবিদ্যালয় আছে? উত্তৰ হ'ব নগাঁৱৰ ৰহাত। 66 গাৰ্হস্থ্য বিজ্ঞান মহাবিদ্যালয় অসমৰ কোন ঠাইত আছে? উত্তৰ হ'ব যোৰহাটত। 67 অসমৰ কোন ঠাইত গেছ বিদ্যুৎ প্ৰকল্প আছে? উত্তৰ হ'ব কঠালগুৰিত। 68 চেণ্ট্ৰেল ইনষ্টিটিউট অৱ টেকন'লজি অসমৰ কোন ঠাইত আছে? উত্তৰ হ'ব কোকৰাঝাৰত। 69 অসমৰ কোন ঠাইত বন গৱেষণা কেন্দ্ৰ আছে? কেন্দ্ৰ অৱস্থিত? উত্তৰটো হ'ব যোৰহাটত। 70 শ্ৰীমন্ত শংকৰদেৱৰ কলাক্ষেত্ৰ ক'ত অৱস্থিত? উত্তৰ হ'ব গুৱাহাটীৰ পাঞ্জাৱাৰীত। আজিৰ পাৰ্টত ইমানখিনি আছিল। নেক্সট ইয়াৰ পিছত আৰু কেইটামান পাৰ্ট আছে ইকনমিক্সৰ পাৰ্টখিনি দিয়াৰ পিছত মই আকৌ যাম জিঅ'গ্ৰাফীলৈ, কাৰণ মই অলৰেডি হিষ্ট্ৰীৰ 10টা পাৰ্ট দিছোঁ, ইকনমিক্সৰ 10টা হ'ব, তাৰপিছত জিঅ'গ্ৰাফীৰ 10টা হ'ব। এনেদৰে মই তাৰে পিছতে আমাৰ অসমৰ ৰাজনীতিৰ কুৱেশ্যন আনচাৰ দিম। সকলোৱে ভালকৈ পঢ়িব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব যাতে আগলৈ এনেকুৱা ধৰণৰ অসমৰ হিষ্ট্ৰী, অসমৰ ৰাজনীতি, অসমৰ বুৰঞ্জী সকলোখিনি জানে, তাৰ আশা কৰি মই ইমানটা সংগ্ৰহ কৰিছোঁ। নমস্কাৰ।